সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিযুক্তি দিয়াত বোকাখাত ব্লক কংগ্ৰেছ কাৰ্যালয়ত বোকাখাত সমষ্টিৰ কংগ্ৰেছ নেতা কৰ্মীসকলো উৎফুল্লিত হৈ উষ্ম অভিনন্দন জনায়। বোকাখাত নগৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি লক্ষী প্ৰসাদ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানটিত উপস্থিত আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য পৰাগ শইকীয়া, বিমল দলে, অসম প্ৰদেশ য়ং ব্ৰিগেডৰ কাৰ্যকৰী সভাপতি জিতু শইকীয়া, প্ৰদেশ মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা মামণি দলে, জিলা কংগ্ৰেছৰ উপসভাপতি ধৰ্মেশ্বৰ কুৰ্মী, অনুসূচিত জাতি পৰিষদৰ ৰাজ্যিক উপসভাপতি বিপুল দাস, জিলা মহিলা কংগ্ৰেছৰ উপসভানেত্ৰী হেমকুমাৰী শইকীয়া, হিম কৰ্মকাৰ, ৰাজ্যিক অনুসূচিত জনজাতি কোষৰ সাধাৰণ সম্পাদক কমল কুটুম, বোকাখাত ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী ললিতা নাথ, জিলা গোৰ্খা চেলৰ অধ্যক্ষ তীৰ্থৰাজ শৰ্মা, প্ৰবীণ কংগ্ৰেছ নেতা নন্দেশ্বৰ শইকীয়া, নাইচ দত্ত, হেম পেগু, মনু কাৰ্ডং, সত্যৰাম লইং, ৰমেন দাস, প্ৰশান্ত নাথ, ৰঞ্জন দলে, তপন বৰা, ববি চাৰহ, দীপা পেগু, কুমকুম বাইলুং, সেউতী ফুকন, অনন্ত কুৰ্মী। বোকাখাতৰ পৰা বুবুল দত্ত ৰিপৰ্টাৰ লাইভ অসম। হয়, আমি আজি অতি আনন্দিত যে যোৱাকালি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, কে চি বেণুগোপাল ডাঙৰীয়া, মাননীয় আমাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে আমাৰ অসমৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন নেতৃত্ব হিচাপে আমাৰ অতি জনপ্ৰিয় আমাৰ প্ৰিয় নেতা গৌৰৱ গগৈ ডাঙৰীয়াক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰিছে। আমি বোকাখাত কংগ্ৰেছ পৰিয়ালসমূহ কংগ্ৰেছ পৰিয়ালে আমি অতি আনন্দিত হৈছোঁ, আৰু কাৰণ আমি গৌৰৱ গগৈ ডাঙৰীয়াক 2013 চনৰ লোকসভা নিৰ্বাচনত বিজয়ী হৈ অহাৰ পৰা আমি 11 নং কলিয়াবৰ লোকসভা সমষ্টি আমি সাংসদ হিচাপে তেখেতক আমি পাইছিলোঁ, আৰু 11 নং কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ এলেকাৰ ভিতৰৰ বোকাখাত এটা বিধানসভা সমষ্টি। এই বোকাখাত বিধানসভা সমষ্টিৰ আমাৰ প্ৰত্যেকজন কংগ্ৰেছ পৰিয়ালৰ ব্যক্তিৰ লগত তেখেতৰ এটা আত্মিক সম্পৰ্ক আছিল। প্ৰত্যেকজনক বাই নেম তেখেতে জানে। গতিকে তেখেতৰ নেতৃত্ব যেতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটি পৰিচালিত হ'ব, আমি নিশ্চিতভাৱে বোকাখাত কংগ্ৰেছে হেৰুওৱা গৌৰৱ আগন্তুক দিনত আমি উদ্ধাৰ কৰিব পাৰিম বুলি আমি সকলোৱে এটা উৎসাহ, নতুন উদ্যম আমি আজি পাইছোঁ। গতিকে নিশ্চিতভাৱে আগন্তুক দিনত 26ৰ নিৰ্বাচনত আমি বোকাখাতেও এটা নিদৰ্শন দেখুৱাব বুলি আমি আশাবাদী। আমি তেখেতক এই মুহূৰ্তত আমি সকলো কংগ্ৰেছ পৰিয়ালৰ হৈ অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জিন্দাবাদ এই ঘোষণাৰে মই আজি আমি অতিকে বোকাখাতৰ কংগ্ৰেছ পৰিয়াল আনন্দিত হৈছোঁ। যিজন নেতা সৰ্বভাৰতীয় পৰ্যায়ত আজি সাংসদীয় পৰিস্থিতিতে হওক বা আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এজন উল্লেখযোগ্য নেতা, আৰু চবতকৈ উল্লেখযোগ্য এইটোৱে যে আজিৰ যুৱ প্ৰজন্মই যাক আদৰি লৈছে, যাক যুৱ প্ৰজন্মই যাক আদৰ্শ হিচাপে, ৰাজনৈতিক আদৰ্শ হিচাপে যাক বিচাৰিবলৈ আশা কৰে, তেওঁৱে আজি আমাৰ নেতৃত্ব গ্ৰহণ কৰিব খুজিছে। বৰ আনন্দৰ কথা। সেয়েহে আজি নতুন উদ্যমেৰে আৰু নতুন উৎসাহেৰে আমাৰ বোকাখাত কংগ্ৰেছ অফিচত আমি তেখেতৰ এই নিযুক্তিক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু তেখেতৰ নেতৃত্বত অসমত পুনৰ আমাৰ কংগ্ৰেছ কৰ্মীসকলে নতুন উদ্যমেৰে আমাৰ 2026 চনত আমাৰ দলক আকৌ ইয়াত চৰকাৰ গঠন কৰিব পৰা এটা পৰিৱেশ আনিব বুলি আমি আশা কৰিছোঁ। লগতে বোকাখাতেও আমি তেখেতৰ নেতৃত্বত আমি যাতে বোকাখাতৰ 2026 চনত আমি আমাৰ প্ৰাৰ্থী জয়ী কৰি আনিব পাৰোঁ। গতিকে তাৰে আশা কৰি তেখেতৰ লগত থাকি তেখেতলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।